ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ অনুশীলনী 6.2ৰ বাকি থকা অংককেইটা আলোচনা কৰিম। তোমালোকে ভালদৰে মন দিবা। ইতিমধ্যে আমি অনুশীলনী 6.2ৰ কুৱেশ্যন নম্বৰ 5লৈকে আলোচনা কৰিলোৱে। 6টো তোমালোকে পাৰিবা আৰু যিসকলে পাৰিছা ইতিমধ্যে কৰি মোক দেখুৱাইছা। আমি আজি চাওঁ 7ৰ পৰা আৰম্ভ কৰোঁ। চ' আমাৰ আজি প্ৰথম প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 7। এটা কুৱেশ্যনৰ 7টো মন কৰা কি দিছে। এটা কি দিলে ইয়াত যে প্ৰশ্নটো মন কৰা সকলে যে উপপাদ্য 6.1ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰিব। আৰু এইটো তোমালোকে কি হ'ল ক্লাছ 9ত এটা উপপাদ্য হিচাপে মানে ত্ৰিভুজ যিটো আমাৰ চেপ্টাৰ আছিলে ক্লাছ 9ৰ তাত তোমালোকে এইটো কি কৈছে এটা উপপাদ্য হিচাপে ব্যৱহাৰ কৰিছা। আৰু সেইটোকে আমি কি কৰিম এতিয়া খুব সহজ উপায়ে আমি সমাধান কৰিম। মন কৰিবা তোমালোকে। চ' আমাৰ কি ক'লে প্ৰথম যে এটা ত্ৰিভুজৰ মধ্যবিন্দুৰে যোৱাকৈ প্ৰথমে ত্ৰিভুজটা আঁকি লওঁ। এটা ত্ৰিভুজ ল'লোঁ, নাম দিলোঁ ABC হয়নে। এতিয়া এই ত্ৰিভুজটোৰ কি ক'লে এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে যদি আনটা বাহুৰ সমান্তৰাল হয়, ধৰি লওঁ আমি এ বিৰ মধ্যবিন্দুৰে লৈ লওঁ ল'লোঁ এম। এ বিৰ মধ্যবিন্দু কি ল'লোঁ এম। এমৰ পৰা আমি বি চিৰ সমান্তৰালকৈ এটা ৰেখা টানিলোঁ হয়নে, যিডাল হ'ল এম এন হয়নে। চ' আমাক কি দিয়া আছে ইয়াত যে ত্ৰিভুজ এ বি চিৰ আমাক এইটো কথা দিয়া আছে বা প্ৰশ্নমতে বুলি ক'ব পাৰোঁ এ বি চিৰ কি হ'ব এম এ বিৰ মধ্যবিন্দু এইটো আমাক দিয়া আছে হয়নে। আৰু কি ক'লে এম এন সমান্তৰাল বি চি এইটো কি আমাৰ প্ৰশ্নমতে বা দিয়া আছে হ'ল। এতিয়া কি ক'লে এতিয়া তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰে। চ' আমি ইতিমধ্যে দুডাল বাহু ল'লোৱে নহয় জানো। এ বিৰ মধ্যবিন্দু এম বুলি ক'লোঁ আৰু এম এনডাল কি হ'ল বি চিৰ সমান্তৰাল বুলি ক'লোঁ, দুডাল পালোঁ। এতিয়া এই ৰেখাডালে তৃতীয় বাহুডাল মানে কোনডালক এ চিক সমদ্বিখণ্ডিত কৰে বুলি প্ৰমাণ কৰিব লাগে। দ্বিখণ্ডিত কৰে মানে সমানে দুভাগ কৰে। চ' আমি প্ৰমাণ কৰিব লাগে যে সমান দুভাগ কৰিলে কি হ'ব এ এন ইকুৱেল টু এন চি হয় নাই। পৰীক্ষাত প্ৰশ্নটো এনেকৈ দিব পাৰে কেতিয়াবা প্ৰমাণ কৰিব লাগে যে এন এ চিৰ মধ্যবিন্দু, তেতিয়া কথা একেটাই হয় নাই। মধ্যবিন্দু হ'লেও কি হ'ব ই সমানে দুভাগ হ'ব। এতিয়া আমি প্ৰমাণলৈ আহোঁ। মন কৰিবা একেবাৰে সহজ। প্ৰথম কথা চোৱা, যিহেতু কি হ'ব ত্ৰিভুজ এ বি চিৰ হয়নে আমাক কি দিয়া আছে এম এন সমান্তৰাল বি চি। এম এনডাল কি হ'ল বি চিৰ সমান্তৰাল। এতিয়া উপপাদ্য 6.1 মতে কি পাইছিলোঁ আমি যে কোনো এটা ত্ৰিভুজৰ যদি এডাল বাহুৰ সমান্তৰালকৈ আনডাল ৰেখা টানো সেই ৰেখাডালে কি কৰে বাকী দুটা বাহুক সমান অনুপাতত ভাগ কৰে পাইছিলোঁ। চ' এতেকে কি হ'ব ইয়াত চ' এ এম এইখিনি কথা তোমালোকে জানাই কেইবাবাৰো কোৱা হ'ল ডিভাইডেড বাই এম বি হয়নে ইজ ইকুৱেল টু এ এন ডিভাইডেড বাই এন চি। এই কথাটো পালোঁ আমি হ'ল এ এম বাই এম বি ইকুৱেল টু এ এন বাই এন চি। এইটো মই এটা কাম কৰি কুৱেশ্যন নম্বৰ কি দি থওঁ 1 দি থ'লোঁ হ'ল। এতিয়া মন কৰা কথা এটা আমি কি পাইছিলোঁ যে এম এইটো কথা আমাক দিয়া আছে এ বিৰ মধ্যবিন্দু। এমটো কি হ'ল এ বিৰ মধ্যবিন্দু।
যেহেতু এম এ বিৰ মধ্যবিন্দু সো এটাকে কি হ'ব ইয়াত এ এম ইকুৱেল টু এম বি হয় মধ্যবিন্দু হলে কি ক'ব ই সমানে কি ক'ব বাহুটোক দুভাগ কৰিব সেইকাৰণে কি হ'ব এ এম ইকুৱেল টু এম বি এতিয়া মন কৰা যদি এ এম ইকুৱেল টু এম বি হয় এইকণটা মন কৰিবা দেই হয়নে এম বিৰ লগত একো নাই মানে কি হৈছে একটা পূৰণ হৈ আছে নে বাৰু কাৰণ একে কিবা এটা সংখ্যা পূৰণ কৰিলে কি কৰিম আমি একে পাওঁ মানে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ নহ'ব এ এম ইকুৱেল টু এম বি ইনটু 1 লিখিব পাৰোঁ নহ'ব বুজি পাইছে কথাটো যে কোনো এটা সংখ্যাৰ লগত এম বি যদি এটা সংখ্যা বুলি ধৰোঁ তাক একে পূৰণ কৰিলেও কি হ'ব এম বিয়ে হৈ থাকিব একেটা সংখ্যা হৈ থাকিব হ'ল চ' এম বিটো কি হয় একলত পূৰণ হৈ আছে চ' এইফালে লৈ আহিলে কি হ'ব এম বিটো ইপিনে পূৰণ এইফালে কি হ'ব হৰণ মানে এ এম বাই এম বি ইজ ইকুৱেল টু 1 এইটো ইকুৱেশ্যন নম্বৰ 2 বুজি পালা এইকণে অকল কনচেপ্টটো আমি মাজৰখাই নিলিখিলেও হয় মানে ইয়াৰ লগত একো নাই মানে 1টা আছে বুলি ধৰাই হয় চ' এম বিটো এইফালে লৈ আহিলোঁ এইফালে পূৰণ আছিলে এইফালে লৈ আহিলোঁ কি হ'ল হৰণ হ'ল চ' এ এম বাই এম বি ইকুৱেল টু 1 হয়নে বাৰু এতিয়া আমি কাম কৰোঁ এ এম বাই এম বিৰ মানটো ইয়াত বহাই দিওঁ মানে সমীকৰণ ক'ত বহাই দিওঁ একত বহাই দিওঁ কি পাম এতিয়া ফ্ৰম ইকুৱেশ্যন 1 চ' ইয়াত কি হ'ল এ এম বাই এম বি বুলি মই কি হ'লোঁ 1 বহালোঁ 1 ইকুৱেল টু কি হ'ব এ এন বাই এন চি বুজি পাইছা এ এম বাই এম বি বুলি মই কি বহাই দিলোঁ তাৰ যিটো মান পালোঁ বহাই দিলোঁ হ'ল চ' এন চিটো এইপিনে কি হৰণ ইফালে কি হ'ব পূৰণ আৰু একলত কিবা এটা সংখ্যা পূৰণ কৰিলে কি হ'ব সেইটোৱে হ'ব চ' এন চি ইকুৱেল টু এ এন হ'ল চ' আমি প্ৰমাণ কৰিবলৈ বস্তু পাই গ'লোঁ এটাকে কি এ এন ইকুৱেল টু এন চি প্ৰমাণ কৰা হ'ল চ' টান নহয় সহজ বুজি পাইছা সকলোৱে হয়নে চ' ভালকৈ তোমালোকে কৰি চাবা হ'লে বাৰু এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ কি হ'লে 8লৈ 8টো একেধৰণৰ এতিয়া প্ৰশ্নটো মন কৰা যে উপপাদ্য 6.2ৰ সহায়ত আমি ইয়াত কি ব্যৱহাৰ কৰিছিলোঁ উপপাদ্য 6.1 চ' এইটোত আমি কি ব্যৱহাৰ কৰিব লাগিব উপপাদ্য 6.2 ব্যৱহাৰ কৰিব লাগিব হয়নে চ' উপপাদ্য 6.2ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মানে আনটো উল্টা নহয় বাৰু চ' আমি এইটো আহিলে কুৱেশ্যন নম্বৰ কি 8 চ' তাৰ কথা মতে আমি ত্ৰিভুজটো আঁকি লওঁ চ' ত্ৰিভুজটো যিকোনো নাম দিব পৰা কিন্তু আমি অভ্যস্ত কি হ'লত এ বি চিৰ লগত সেইকাৰণে আমি সাধাৰণতে কি দিওঁ এ বি চি দিওঁ নামটোত কথা নাই দেই চ' এ বি চি এটা ত্ৰিভুজ আমি অংকন কৰিলোঁ এতিয়া কি ক'লে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল চ' এ বিৰ মধ্যবিন্দু ল'লোঁ মই এম আৰু বি চিৰ মধ্য এবাৰ বলাই দিওঁ এম নলয় পি লওঁ দিয়া এ বিৰ মধ্যবিন্দু পি আৰু এ চিৰ মধ্যবিন্দু কি ল'লোঁ মই কিউ পি কিউ সংযোগ কৰিলোঁ চ' আমাক কি দিয়া আছে ইয়াত আমাক কি দিয়া আছে প্ৰথম লিখি লওঁ যে দিয়া আছে পি এ বিৰ মধ্যবিন্দু হয়নে আৰু কিউ কি হ'ব এ চিৰ মধ্যবিন্দু চ' এইকেইটা কথা আমাক দিয়া আছে পি কি হ'ল এ বিৰ মধ্যবিন্দু আৰু কিউ হ'ল এ চিৰ মধ্যবিন্দু প্ৰমাণ কৰিব লাগে প্ৰশ্ন কৰিছে নহয় যে যিডাল মধ্যবিন্দু সংযোগী ৰেখা হয়নে প্ৰমাণ কৰিব লাগে যে যিটো মধ্যবিন্দু সংযোগী ৰেখা মানে পি কিউ সেইডাল কি হ'ব লাগিব তৃতীয় বাহুৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগিব হ'ল চ' আমি ডাইৰেক্ট প্ৰমাণলৈ আহোঁ একেবাৰে সহজ মন কৰা প্ৰথম কি হ'ল আমাক কি দিয়া আছে যিহেতু পি কি হ'ব এ বিৰ মধ্যবিন্দু যেহেতু পি এ বিৰ মধ্যবিন্দু হয়নে চ' আমি আগত পাই আহিলোঁ কি হ'ব এটাকে এ পি ইজ ইকুৱেল টু কি পি বি এ পি ইকুৱেল টু পি বি আৰু পি বিৰ লগত একো নাই মানে কি আছে কি পূৰণ হৈছে কৈছিলোঁ মই 1টা পূৰণ হৈছে চ' পি বিক মই এফালে লৈ আহিলে কি থাকিব তাত 1 থাকিব চ' এ পি বাই পি বি ইজ ইকুৱেল টু 1 ইকুৱেশ্যন নম্বৰ 1 হ'ল একেধৰণে কি হ'ল কিউটো কাৰ মধ্যবিন্দু বুলি ক'লে প্ৰশ্নত এ চিৰ মধ্যবিন্দু কিউ এ চিৰ মধ্যবিন্দু
কিউ যদি এ চিৰ মধ্যবিন্দু হয় সো এটাকে কি হ'ব ইয়াত এ কিউ ইকুৱেল টু কি হ'ব কিউ চি হয়নে আৰু একেদৰে আমি কৰিলে কি পাম এ কিউ বাই কিউ চি ইকুৱেল টু কিমান হ'ব 1 হ'ল এটো ইকুৱেশ্যন নম্বৰ 2 হ'ল একেদৰে কৰি গ'ল এটা সমীকৰণ 1 আৰু 2 পৰা মন কৰা এটা সমীকৰণ কি ল'লো আমি 1 আৰু সমীকৰণ কি ল'লো 2 পৰা সমীকৰণ 1 আৰু 2 পৰা কি পাম যে দুইটা সমীকৰণৰ সোঁপক্ষত 1 আৰু 1 আছে মানে দুইটা সোঁপক্ষটো সমান সেইকাৰণে কি হ'ব সমীকৰণটোৰ বাওঁ পক্ষ দুটাও সমান হ'ব সো therefore কি হ'ব এটাকে AP by PB is equal to কি হ'ব AQ by QC হ'ল সো আমি কি পালো AP by PB equal to AQ by QC এটা উপপাদ্য 6 পইণ্টত কি পাইছিলো যদি কোনো এডাল ৰেখাই দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল সো therefore PQ সমান্তৰাল কি হ'ব BC এটো কি মতে উপপাদ্য 6.2 মতে বুজি পালা সো এইখিনি কথা সব প্ৰমাণ কৰা হ'ল সো দুটা হ'ল একেবাৰে ইজি নহয় জানো এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 9 লৈ আহো সো মন কৰা সো কোৱেশ্চন নম্বৰ 9 টো চোৱা এটো মহাই লও এটা প্ৰশ্নটো পঢ়িছছন তোমালে কোৱেশ্চন 9 টো কি আছে সো তাত কি কৈছে এটা ট্ৰেপিজিয়ামৰ কথা কৈছে নহনে বাৰু সো কোৱেশ্চন নম্বৰ কি হেলে 9 এটা কি ক'লে যে এ বি সি ডি এটা ট্ৰেপিজিয়াম হয় ট্ৰেপিজিয়াম কয় বা ট্ৰাপিজিয়াম কয় প্ৰনাউন্সিয়েশ্যন বেলেগ বেলেগ হ'ব পাৰে এটা ট্ৰেপিজিয়াম কোনবিলা আছিলে যি চতুৰ্ভুজৰ মাত্ৰ এজোৰ বাহু সমান্তৰাল সো ট্ৰেপিজিয়ামলা এনেকুৱা আকৃতি হ'ব পাৰে ইয়াৰ কোনোডাল বাহু সমান নহবও পাৰে কিন্তু এজোৰ বাহু সমান্তৰাল ধৰিলো আমি এই বাহুজোৰ কি হ'ল সমান্তৰাল এজোৰ বাহুৱে আৰু এজোৰ বাহুৱে সমান্তৰাল সমান নহয় কিন্তু হয় এটা হেইটা সমান্তৰাল বাহুটা কি ক'লে এ বি আৰু ডি সি সো আমি ইয়াৰ নাম দি লওঁ এ বি সি ডি ট্ৰেপিজিয়াম সো আমাক কি দিয়া আছে প্ৰথম কথা লিখিয়ে লওঁ দিয়া আছে এ বি সি ডি কিহৰ ট্ৰেপিজিয়ামৰ এ বি সি ডি ট্ৰেপিজিয়ামৰ কি ক'লে এ বি সমান্তৰাল ডি চি এ বিডাল কাৰ সমান্তৰাল ডি চিৰ সমান্তৰাল হয়নে বাৰু ইয়াৰ কৰ্ণডালে পৰস্পৰ ও বিন্দুত ছেদিত হয় মানে কটাকটি কৰে এটা কৰ্ণ কাক কয় তাৰ বিপৰীত বিন্দুটা লগাই যেটা ৰেখা পাওঁ হেলে কি হয় কৰ্ণ সো এ সি এডাল কৰ্ণ আৰু কি হ'ব বি ডি এডাল কৰ্ণ দুইটা কি কৈছে ও বিন্দুত কটাকটি কৰিছে আৰু প্ৰশ্ন দিয়া আছে দেখুৱাব লাগে যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি ক'লে আমাক AO by BO is equal to CO by DO is equal to CO by DO এতিয়া সহায়ক প্ৰমাণ কৰিব লাগে এতিয়া AO by BO equal to কি ক'লে CO by DO এটা ইয়াতটো সমান্তৰাল ৰেখা নাই বা ত্ৰিভুজ দেখিছো এটো ত্ৰিভুজৰ মাজত কি নাই কোনো সমান্তৰাল ৰেখা নাই এটা মই তোমাক আগতে কৈছিলো এটা কিছুমান প্ৰমাণৰ ক্ষেত্ৰত যেনে আমি উপপাদ্য কেইটাৰ কৈছিলো নহয় জানো তাই প্ৰমাণ কৰিবলৈ যাওঁতে কেতিয়াবা কি ক লগা হয় আমি বেলেগকে কিছুমান ৰেখা মানে অংকন কৰি ল'ব লগা হয় হয়নে সো ইয়াৰ ক্ষেত্ৰত আমি অংকনটা কৰিলে আমাৰ কৰিবলৈ সুবিধা হ'ব সো অংকন কি কৰোঁ আমি ওৰ পৰা এডাল ৰেখা টানো সো অংকন কৰাটা মই ডটেড লাইন দিছো তোনে মনে পাইছেনে বাৰু সো ওৰ পৰা কি আঁকিলো মই এটা ৰেখা আঁকিলো ধৰিলো তাৰ নাম দিলো OM হয়নে আৰু OM ডাল এনেকৈ আঁকিলো যেনে OM সমান্তৰাল কি হয় DC হয় OM কাৰ লগত সমান্তৰাল DC লগত সমান্তৰাল বা এটা OM ডাল যদি DC লগত সমান্তৰাল হয় তেনে OM ডাল কি হ'ব AB লগতো সমান্তৰাল হ'ব কাৰণ
কাৰণ এ বি আৰু ডি চি সমান্তৰাল, দুটা ৰেখা সমান্তৰাল, তাৰ মাজত যদি আনডাল সমান্তৰাল ৰেখা লওঁ তেন্তে সেই ৰেখাডাল কি হ'ব, দুইডাল ৰেখাই সমান্তৰাল হ'ব। যিহেতু আমি অ' এম সমান্তৰাল ডি চি ল'লোঁ তেন্তে কি হ'ব, অ' এম কি হ'ব, এ বিৰো সমান্তৰাল হ'ব, দুইটাই হ'ব। চ' অ' এম সমান্তৰাল ডি চি বা অ' এম সমান্তৰাল এ বি, কথা একেটাই, অংকন কৰা হ'ল, অংকন কৰা হ'ল, হ'ল সেইটো আঁকি দিলোঁ আমি প্ৰমাণৰ সুবিধাৰ কাৰণে। এতিয়া আমি প্ৰমাণলৈ আহোঁ, মন কৰিবা। এতিয়া মন কৰাচোন বাৰু, ইয়াত প্ৰথমতে এটা ত্ৰিভুজ দেখিছোঁ, ইয়াত এ ডি চি হয়নে? চ' আমি প্ৰথম সেইটোলৈ যাওঁ যে ত্ৰিভুজ এ ডি চিৰ, এ ডি চিত কিবা সমান্তৰাল ৰেখা দেখিছানে তোমালোকে? দেখিছেনে বাৰু কোনডাল সমান্তৰাল? যে অ' এম ডি চিৰ সমান্তৰাল, এইটো নহয় জানো? চ' কি হ'ব, অ' এম সমান্তৰাল ডি চি, আৰু সমান্তৰাল হয় আমাৰ কি আহিব, কি আহিব, কি আছিলে উপপাদ্য 6.1। তাৰ মতে কি হ'ব, যদি এইডাল সমান্তৰাল হয় তেন্তে তাৰ বাহুকেইটাৰ অনুপাতটো কি হ'ব, সমান হ'ব। চ' দেয়াৰফৰ কি হ'ব, এতেকে এ এম বাই এম ডি ইজ ইকুৱেল টু এ অ' বাই অ' চি। এইটো ইকুৱেশ্যন নম্বৰ কি দিলোঁ মই, 1 দিলোঁ। হ'ল। এতিয়া মন কৰা, এতিয়া ইয়াত আৰু এটা ত্ৰিভুজ আছে নম্বৰ এ ডি বি, ত্ৰিভুজ এ ডি বিৰ। এতিয়া মন কৰা, তোমালোকৰ এনেকৈ দিগদাৰ হ'ব পাৰে নহয় জানো? চ' ত্ৰিভুজটো যদি আমি উল্টাকৈ ধৰোঁ, উল্টিয়াই দিওঁ আমি ছবিটো, তেতিয়া কেনেকুৱা হ'ব? তেতিয়া মন কৰাচোন বাৰু, তেতিয়া ডি বিন্দু ক'লৈ গ'ল, ওপৰলৈ গ'ল, এতিয়া বুজিবলৈ সহজ হৈছে নম্বৰ, ডিটো শীৰ্ষবিন্দু হ'ল। চ' তাৰ কি হ'ব তেতিয়াহ'লে, অ' এম সমান্তৰাল কি হ'ব, এ বি, হয়নে বাৰু? অ' এমডাল কাৰ সমান্তৰাল, এ বিৰ সমান্তৰাল, বুজি পাইছা সকলোৱে? এইটো আমি পাইছিলোঁ, অ' এমডাল কাৰ সমান্তৰাল, এ বিৰ সমান্তৰাল। যদি অ' এমডাল এ বিৰ সমান্তৰাল হয় তেন্তে কি হ'ব, আগৰ নিচিনাকৈ এইটোৰ নিচিনাকৈ ডি এম বাই কি এম এ, ডি এম বাই এম এ ইকুৱেল টু কি হ'বগৈ, ডি অ' বাই অ' বি। এইটো ইকুৱেশ্যন নম্বৰ 2 হ'ল, ডি এম বাই এম এ ইকুৱেল টু ডি অ' বাই অ' বি। দেখিছা সকলোৱে, মন কৰিছা? আৰু কথাখিনি মই কৈ গৈছোঁ নহয়, হয়নে? তোমালোকে পাতি ল'বা। হ'ল। এতিয়া মন কৰিছোঁ বাৰু, সমীকৰণ 2 নিদি 2 দিলোঁ বাৰু, ডি এম বাই এম এ পালোঁ। হ'ল। ইয়াক অকণমান আমি অকণ সজাই ল'ব পাৰোঁ নি বাৰু সমীকৰণ 2টো? ইয়াক সমীকৰণ 2 নিদিওঁ দেই, চ' ইয়াত কৰি গৈছোঁ। চ' তোমালোকৰ সুবিধাৰ কাৰণে মই আকৌ পাতি লওঁ এইটোৰ ওপৰত। চ' আমি কি পালোঁ, ডি এম বাই এম এ ইকুৱেল টু ডি অ' বাই অ' বি। হ'ল। এতিয়া মন কৰা, ইয়াক যদি মই কি কৰোঁ, ইয়াৰ মানে উল্টাই দিওঁ, মই কৈছোঁ ৰেচিপ্ৰকেল, হয়নে? বা কি কৈছিলোঁ মই অসমীয়াত প্ৰতিক্ৰম, তাক যদি উল্টিয়াই দিওঁ আমাক সেই এইটো ওপৰলৈ গ'ল নহয় জানো? এম এ বা এ এম, কথা একেটাই, হয়নে? এম এ বুলি ক'লে একেটা ৰেখাই বুজাব, এ এম বুলি ক'লে একেটা ৰেখাকে বুজাব, জানাই তোমালোকে। ডি এম বা এম ডি একেটাই নহয়নে বাৰু? খালি উল্টিয়াই দিলোঁ, তলৰটো ওপৰ নিলোঁ, ওপৰটো তললৈ নিলোঁ। চ' বাওঁপক্ষ যদি তেনেকুৱা কৰোঁ, আমি সোঁপক্ষ কি কৰিব লাগিব, একেটাই কৰিব লাগিব। চ' এইটো কি হ'বগৈ, অ' বি বাই কি অ' ডি বা ডি অ'। হ'ল ইকুৱেশ্যন নম্বৰ 2, হয়নে বাৰু? এতিয়া সমীকৰণ 1 আৰু 2 মন কৰা, দুয়োটাই কি হ'ল, বাওঁপক্ষটো সমান, আৰু যদি বাওঁপক্ষ সমান হয় তেন্তে সমীকৰণ দুটাৰ কি হ'ব, সোঁপক্ষও সমান হ'ব। চ' সমীকৰণ 1 আৰু কিহৰ পৰা, 2ৰ পৰা আমি কি পাম, যে এ অ' বাই অ' চি ইকুৱেল টু অ' বি বাই ডি অ'। হ'ল। চ' ইয়াতে আমি এটা সাধাৰণ কাম এটা কৰিম, আমাৰ প্ৰায় ওলালে আৰু আমি ইয়াত কি কৰিম, একান্তৰ ক্ৰিয়া কৰিম, মানে বাওঁফালৰ এটা সোঁফালে নিম, সোঁফালৰ এটা বাওঁফালে নিম। এতিয়া এ অ' বাই অ' বি এইপিনে কি আছে, পূৰণ হৈ আছে। চ' সমান চিহ্নৰ ইফালে লৈ আহিলে কি হ'ব, হৰণ। চ' মানে ওপৰত আছে, সমান চিহ্ন ইফালে লৈ আহিলে ক'লৈ আহিব, তললৈ আহিব। অ' চি এইফালে পূৰণ হৈ আছে, ইফালে কি হ'ব, হৰণ হৈছে, ইফালে কি হ'ব, পূৰণ হ'ব, মানে ওপৰলৈ যাব নহয় জানো, তলত আছে ওপৰলৈ যাব, চি অ' বাই, আকৌ এটা সৰু হৈছে, ভালকৈ মন কৰিব দেই, চি অ' বাই ডি অ'। হ'ল। চ'
চ' আমাক যিটো প্ৰমাণ কৰিবলৈ দিছে আমি প্ৰমাণ কৰিম বুজি পাইছা সকলোৱে এইটো অকণমান বাকীটাকে অকণমান জটিল নহয় জানো কিন্তু তোমালোকে ভালকৈ মন দিলে পাৰিবা হ'ল চ' আমাৰ যিটো প্ৰমাণ কৰিছে আমি প্ৰমাণ কৰিলোঁ হ'লনে বাৰু চ' এতিয়া আহিলে কোনটো কুৱেশ্যন নম্বৰ 10 এতিয়া 10টো মন কৰা 10টো কি হ'ল 9ৰ নিচিনা প্ৰায় একেই 9ৰ খালি উল্টাটো ছবিটো একেই হ'ব খালি উল্টাকৈ যাব আমি ক'ব পাৰোঁ তলৰ পৰা ওপৰলৈ যাব চ' 10টো এটা কাম কৰিলে তোমালোকলৈ ৰাখিলোঁ সেইটো তোমালোকে হোমৱৰ্ক বুলি ধৰা চ' এইটো তোমালোকে নিজে যত্ন কৰিবা আৰু কৰি সম্পূৰ্ণ কৰি মোক দেখুৱাবা হ'ব চ' এইখিনিয়ে কথা চ' আমি ক্লাছটো ইয়াতে সামৰিলোঁ নেক্সট ক্লাছত আমি কি কৰিম বাকীকেইটা অনুশীলনলৈ আগবাঢ়িম হ'ব চ' আজি ক্লাছটো শেষ কৰিলোঁ ধন্যবাদ